হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো স্কুটি ডিষ্ট্ৰিবিউশ্যন 2024-25 বৰ্ষৰ কাৰণে কি ডকুমেণ্টছ লাগিব, বহুতে কমেণ্ট কৰিছিল যে দাদা কি ডকুমেণ্টছ লাগিব জনাই দিব। তো ডকুমেণ্টছবোৰ কি লাগিব তাৰে কাৰণে এই ভিডিঅ'টো বনাইছোঁ। তো ইয়াৰ আগতে যদি নতুনকৈ আহিছা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু সকলোকে কৈছোঁ প্লিজ এটা লাইক কৰি দিবা মোৰ এফৰ্টছৰ কাৰণে। তো ডকুমেণ্টছবোৰ কি লাগিব, তো ফাৰ্ষ্ট ডকুমেণ্টছ হ'ল তোমাৰ ক্লাছ 10 মাৰ্কশ্বিট, মানে তোমালোকে মেট্ৰিক পাছ যে কৰিছা তাৰে মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট। অ'কে, তোমাৰ মেট্ৰিকৰ মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট লাগিব। ছেকেণ্ড, তোমালোকৰ 12ৰ ফাইনেল যে এক্সাম দিছা তাৰে এডমিট কাৰ্ড আছিল, এডমিট কাৰ্ডখন লাগিব তোমাৰ। আৰু 12 মিনছ তোমাৰ HS হায়াৰ ছেকেণ্ডেৰীৰ এডমিট কাৰ্ড আৰু মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট ভালকৈ নোট কৰি ল'বা। ছাইডত যদি কাগজ আছে কাগজত লিখি ল'বা যে ক্লাছ 12ৰ এডমিট কাৰ্ড, মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট লাগিব। তাৰপিছত লাগিব থাৰ্ড নম্বৰ তোমালোকৰ আধাৰ কাৰ্ড। তোমাৰ যি আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ড মেণ্ডেটৰী, মানে যিকেইটা ডকুমেণ্টছ কৈ আছোঁ এইকেইটা একদম জৰুৰী, বহুত জৰুৰী। মেণ্ডেটৰী মিনছ মেণ্ডেটৰী, একদম বাধ্যতামূলক। অ'কে, তো তোমালোকৰ আধাৰ কাৰ্ড লাগিব। তোমালোকৰ আধাৰ কাৰ্ড যদি নাই প্লিজ বনাই লোৱা। আৰু তাৰে পিছত লাগিব তোমাৰ মা দেউতাৰ ভোটাৰ ID নাইবা আধাৰ কাৰ্ড। তোমাৰ মা দেউতাৰ ভোটাৰ ID নাইবা আধাৰ কাৰ্ড লাগিব। তাৰপিছত তোমাৰ 2 কপি ফটো, তোমাৰ নিজা 2 কপি ফটো লাগিব। আৰু এই যে ডকুমেণ্টছবোৰ ক'লোঁ এইকেইটা মেণ্ডেটৰী ডকুমেণ্টছ। তোমাৰ 10ৰ মাৰ্কশ্বিট বা মাৰ্কশ্বিট প্লাছ পাছ চাৰ্টিফিকেট, 12ৰ এডমিট কাৰ্ড, মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, তোমাৰ আধাৰ কাৰ্ড, পেৰেণ্টছৰ মা দেউতাৰ দুজনৰ এজনৰ হ'লেই হ'ব, মা দেউতাৰ আধাৰ কাৰ্ড নাইবা ভোটাৰ ID। অ'কে, আৰু তোমাৰ 2 কপি ফটো। যিকেইটা ডকুমেণ্টছ কৈছোঁ এইকেইটা ডকুমেণ্টছ তোমালোকে 2 কপি জেৰক্স কৰি ৰাখিবা, কাৰণ এটা কপি তোমালোকৰ কলেজত ভেৰিফিকেশ্যনত ল'ব আৰু এটা কপি ডিলাৰত ল'ব। তো আৰু অৰিজিনেলখন যিকেইটা অৰিজিনেল ডকুমেণ্টছ আছে সেইকেইটা তোমালোকৰ ভেৰিফাইৰ সময়ত তোমালোকৰ পৰা চাব যে মিলিছে নে নাই, সঁচা নে নাই। তো অৰিজিনেল ডকুমেণ্টছো লাগিব লগত চেক কৰাৰ কাৰণে, আৰু সেই অৰিজিনেলখিনি তোমালোকক ৰিটাৰ্ণ কৰি দিয়া হ'ব। এইকেইটা ডকুমেণ্টছ মেণ্ডেটৰী মিনছ তোমালোকক লাগিবই। তো এইকেইটা ডকুমেণ্টছ সকলোৰে আছে আশা থাকিল, আৰু তোমালোকে জেৰক্স কৰি ৰাখিবা যাতে কোনো প্ৰব্লেম নহয়। আৰু যদি আধাৰ কাৰ্ড নাই প্লিজ আধাৰ কাৰ্ড বনাই লোৱা, বা যদি কিবা ভুল হৈ আছে এইবিলাক কাৰেকশ্যন অলপ কৰি লোৱা। আৰু বহুতে কমেণ্ট কৰি আছিল যে দাদা PRC লাগিব নেকি, স্কুটিৰ কাৰণে PRC নালাগে। মই যিখিনি কৈছোঁ এইকেইটা ডকুমেণ্টছ হ'লে তোমালোকক স্কুটি পোৱাতে কোনো প্ৰব্লেম নহয়, মানে কোনো প্ৰব্লেম নহয় মই জনামতে। তো মই যিখিনি মানে আগতে মই এইবোৰত মানে আছিলোঁ। তো তোমালোকৰ মেট্ৰিকৰ পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট আৰু 12ৰ এডমিট কাৰ্ড, পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট, তোমাৰ আধাৰ কাৰ্ড, তোমাৰ মা দেউতাৰ আধাৰ কাৰ্ড নাইবা ভোটাৰ ID দুজনৰ এজনৰ হ'লেই হ'ল, আৰু তোমাৰ 2 কপি ফটো হ'লে কোনো প্ৰব্লেম নহ'ব। তো PRC নালাগে, আধাৰ কাৰ্ড মেণ্ডেটৰী। অ'কে, আৰু 2-এটা সৰু সুৰা মানে ডকুমেণ্টছ লাগিব পাৰে, যে তোমাৰ কলেজত পঢ়ি থকা ID কাৰ্ড। আজিকালি সকলো মানে যিমান কলেজ আছে তুমি যদি পঢ়ি আছা ID কাৰ্ড দিয়ে, তো সেই ID কাৰ্ড খুজিব পাৰে। তো সেইবিলাক সৰু সুৰা ডকুমেণ্টছ, বাট যিকেইটা মই কৈছোঁ সেইকেইটা মেণ্ডেটৰী। তো 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰত এই কাৰ্যসূচী ষ্টাৰ্ট কৰিব স্কুটি ডিষ্ট্ৰিবিউশ্যনৰ। হোপ সকলোৱে মানে পাব। আৰু যিসকলৰ মানে আছে প্ৰব্লেমবোৰ চলি আছে, যে মই ড্ৰপ দিছিলোঁ কিবা কিবি, সেইবিলাকৰ যদি আপডেট আহে মই নিশ্চয় দিম। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা তোমালোকে। আৰু যদি আৰু বেলেগ কিবাও আপডেট আহে, ডিষ্ট্ৰিক্ট ৱাইজ লিষ্টো আহে, সেইবোৰো মই আপডেট দিবলৈ ট্ৰাই কৰিম। তো যিমান পাৰোঁ মই হেল্প কৰা ট্ৰাই কৰিম। তোমালোকে চেনেলটো থাকিবা আৰু লগৰবোৰৰ লগত প্লিজ শ্বেয়াৰ কৰিবা বুলি আশা থাকিল। থেংক ইউ এভৰিৱান, ভালে থাকা, সুখে থাকা। আৰু লাষ্টত ক'ম যে প্লিজ লাইক এটা কৰিবা আৰু ফ্ৰেণ্ডছবোৰৰ লগত শ্বেয়াৰ কৰিবা। আৰু তোমালোকৰ ডকুমেণ্টছখিনি তোমালোকে ভালকৈ জেৰক্স কৰি এতিয়াই ভালকৈ ৰাখি থোৱা, যাতে তোমালোকক যেতিয়াই মাতে যাতে তুমি লগে লগে যাই তোমালোকৰ ডকুমেণ্টছ ভেৰিফাই কৰি ডক্টৰ বাণীকান্ত কাকতি চাৰ্টিফিকেটখন ল'ব পাৰা। তো থেংক ইউ এভৰিৱান, ভালে থাকা, থেংক ইউ।